যদি এইবাৰ আমি অসমখন আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ পৰা বচাব নোৱাৰোঁ তো পৰৱৰ্তী সময়ত কাৰো ওচৰত মাটি পট্টা নাথাকিব। প্ৰত্যেক মাটি যাবগৈ আদানী আম্বানী আৰু মামা মামী নামত। তো এয়া আমাৰ সামূহিক দায়িত্ব। যদি আজি তাৰিখত আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ আঁতৰাব নোৱাৰোঁ তো কাৰো বাক স্বাধীনতা নাথাকিব। কোনোৱে চৰকাৰৰ বিৰুদ্ধে সমালোচনা কৰিব নোৱাৰিব। সকলোকে অলপ প্ৰশ্ন কৰিলেই জেললৈ পঠাই দিব। আৰু আজি যদি আমি সকলোৱে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ আঁতৰা যদি দায়িত্ব নলওঁ তেতিয়া জুবিনদাৰ ক্ষেত্ৰত আমি কেতিয়াও ন্যায় আমি চাব নাপাম। আৰু সেইকাৰণে আমাৰ সকলোৰে দায়িত্ব, ৰাইজৰ দায়িত্ব আৰু ৰাইজৰ লগত কংগ্ৰেছ দল থিয় দিছে। আমাৰ মইতো আগতেও কৈছোঁ যে আমাৰ এটা প্ৰক্ৰিয়া দৰে চলি আছে। আজিৰ তাৰিখত যিদৰে প্ৰক্ৰিয়াৰ বাবে এটা আমি কামখিনি আগবঢ়াই লৈ গৈছোঁ, আগৰ তুলনাত মই এইবাৰ সন্তুষ্ট। আপুনি অলপ সামাজিক মাধ্যম চাওক, যোৱাকালি আমি দুয়োজনে এনেকৈ আৱৰি ধৰি তো সেইটোৱেতো সেই কথাটো কিয় নক'লে আকৌ। ষ্টাৰ কেম্পেইনাৰ আমাৰ কংগ্ৰেছৰ বুথ কৰ্মী আমাৰ ষ্টাৰ কেম্পেইনাৰ। আজি ৰাজীৱ ভৱনত যিদৰে মানুহবোৰ আজি তেওঁলোকে তাত কাৰ্যালয়ৰ ভিতৰত আমাৰ হাজাৰ হাজাৰ মানুহ আহিছে, তাতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ কি হ'ব পাৰে। আজি 2 দিনৰ ভিতৰত যে হাওৰা ঘাটত আমি আজি সুন্দৰ মিটিং কৰিলোঁ, য'ত যথেষ্ট মহিলা উপস্থিত আছিলে, তাতকৈ আৰু ডাঙৰ ষ্টাৰ কেম্পেইনাৰ কোন হ'ব পাৰে। আমাৰ কংগ্ৰেছৰ বুথ কৰ্মীহে আমাৰ বাস্তৱ ষ্টাৰ কেম্পেইনাৰ। ধন্যবাদ। আৰু আজি প্ৰথম আমাৰ জনজাগৰণ এটা সভা হ'ল বৰ অসম গঢ়াৰ সংকল্পৰে। হাওৰা ঘাটত আমাৰ সভা অনুষ্ঠিত কৰাৰ পিছত অহাকালিলৈ মৰাণত হ'ব আৰু এনেকৈ আমাৰ পৰ্যায়ক্ৰমে বিভিন্ন অঞ্চলত সভা হৈ থাকিব। আৰু দলৰ কাৰ্যকৰ্তাসকলৰ আগ্ৰহ আপোনালোকেও দেখা পাইছে এতিয়া কেনেকৈ ৰাতি 9:30 বজাতো বহুত জনসমাগম ৰৈ আছে। সেই গতিকে কংগ্ৰেছৰ প্ৰতি যিটো আস্থা ৰাইজৰ, সেই আস্থা আমি ভাবোঁ আগন্তুক সময়ত এই পৰিৱৰ্তনৰ বাবে আগবাঢ়িব আৰু চৰকাৰ বদলি হ'ব। এই আস্থাখিনি ভোটলৈ ৰূপান্তৰ হ'ব নাই? নিশ্চিতভাৱে হ'ব, কাৰণ এই যে গৌৰৱ গগৈক চাবলগীয়া নহয় এই বৰ্তমান এই অঞ্চলত, কাৰণ তেখেতে ইয়াৰ পৰা 10 বছৰ প্ৰতিনিধিত্ব কৰিছে। এতিয়া যে কোনোবা এনেকুৱা কথা ক'বলৈ নহয় যে কিবা অকল চাবলৈ আহিছে, ভোট দিবলৈ নহয়। এয়া ভোট দিবলৈ মন আছে কাৰণে তেখেতক আজি সাক্ষাৎ কৰিছে। আমাৰ লগত AICCৰ অবজাৰ্ভাৰ আহিছে, বন্ধু তিৰ্কী, আৰু মই ভাবোঁ সোনকালেই ভাল খবৰ অসমৰ ৰাইজে পাব।